সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন কাৰ হাতলৈ যাব শাসনৰ বাঘজুৰি কাক বিচাৰ নৱগঠিত চিচিবৰ গাঁও বিধানসভাৰ ভোটাৰে কিমান উন্নয়ন হৈছে চিচিবৰ গাঁও সমষ্টিটোত সাধাৰণ ভোটাৰৰ কিছু মনৰ কথা জিলাপথাৰৰ পৰা কল্যাণ গগৈৰ এক প্ৰতিবেদন আগবঢ়াইছে বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান মাহ বাকী ইতিমধ্যে ৰাজনৈতিক যি অংকমাস্ত আছে তেওঁলোকে ইতিমধ্যে কাগজ কলম লৈ ব্যস্ত হৈ পৰিছে এইবাৰ দিছপুৰ দখল কৰিব কোনে কিন্তু তাৰ মাজতে সাধাৰণ ভোটাৰসকল কিদৰে সাজু হৈছে তাক আমি জানিবৰ কাৰণে উপস্থিত হৈছো এই নৱগঠিত চিচিবগা বিধানসভা সমষ্টিৰ অন্তৰ্গত সাব চেণ্টাৰ যি দৈনিক বজাৰ আছে এই দৈনিক বজাৰত উপস্থিত হৈছে ইতিমধ্যে সতীৰ্থই দেখুৱাইছে এখন খুব ব্যস্ততাপূৰ্ণ এখন দৈনিক বজাৰ আৰু ইয়াতে কিছু সাধাৰণ ভোটাৰ আছে মই তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম দাদা আপোনাৰ পৰা জানিব খুজিছো বজাৰ কৰিলে যিহেতু 26 আহি আছে অৰ্থাৎ বিধানসভা নিৰ্বাচনৰ মাজত কেইটামান বাকী ইতিমধ্যে বহুতে অংকৰ মাষ্টৰ অংক কৰিবলৈ অলৰেডি সাজু অংক ব্যস্ত হৈ পৰিছে তো আপোনালোকে সাধাৰণ ভোটাৰ হিচাপে কি ভাবে আছে ভোটাৰ হিচাপে আমি বিজেপিক আৰু কি কাম হৈছে বুলি ভাবে আপুনি বিজেপিটো উন্নত আৰু ভাল কাম কৰিছে আৰু এইটো হিমন্ত চৰকাৰক আৰু বেয়া বুলি কোৱাটো পাগল বুলি আমি ক'ম অসমত বিৰোধী নাই বা এনেকুৱা ধৰণৰ বহুতে ক'ব খোজে যে বিৰোধী এবাৰ থাকিব নাথাকে বিৰোধী যিমানখিনি তাত এতিয়া যিটো হিমন্ত বিশ্ব শৰ্মা আমাৰ ডাঙৰীয়াদেৱক আমাৰ যিটো ইয়াত প্ৰত্যাহ্বান কৰিছে কিছুমানে কিন্তু হিমন্ত বিশ্ব শৰ্মা আমাৰ ছাৰৰ একদম মাথাটো খুব ভাল দেই বেলেগ মানুহ অলপ মানে পাগল হ'বলগীয়া হ'লহেঁতেন ইমানখিনি তাত কোনোবাই তাত পটিং জোং জাতি জোং যিটো নেকি তাত প্ৰত্যাহ্বান কৰিছে গতিকে এইটোৰ তৰফৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাহিৰত আমি নহ'ব হয় নিশ্চয় আমি আৰু কথা পাতিম আপোনালোকৰ আৰু যদি সম্ভৱ হয় এগৰাকী যুৱতী দেখিছো মই অকণমান যদি সম্ভৱ হয় অকণমান এইপিনে চাই দিয়াচোন কি নাম তোমাৰ বৰষা চেত্ৰী তোমাৰ ঘৰ এই চিচিবগাতে ভোট দিব চাগৈ অ কেনেকুৱা প্ৰাৰ্থী হোৱাটো বিচৰা তোমালোকে যুৱ প্ৰজন্ম হিচাপে ভালে হয় এতিয়া বিচাৰো আৰু এখন চৰকাৰ কেনেকুৱা ভাল নে বেয়া ভালে অৰ্থাৎ চৰকাৰ চেঞ্জ হোৱাটো বিচৰা নাই নিবিচৰা? নিবিচাৰ এনেকে যুৱক আছে আৰু কথা পাতিম যদি সম্ভৱ হয় মই আৰু এজনৰ অকণমান এনে কথা পাতিম বেপাৰ কেনেকুৱা চলিছে এইটো কোৱা কেনেকুৱা চলিছে বিজনেছ ভাল নহয় ঠাণ্ডা চৰকাৰ কি চৰকাৰ হোৱাটো বিচাৰিবা আমাৰ বিজেপি মামা অলপ ভাল পায় আৰু ঠিক আছে মামা চৰকাৰ হোৱাটো বিচাৰিছে দোকানীসকলে কৈছে যে আমি মামা চৰকাৰ হোৱাটো বিচাৰিছে আৰু যদি সম্ভৱ হয় মই অলপ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে পৰিৱেশটো সামগ্ৰিকভাৱে দেখুৱাইছে হয় এই ধৰণে আচলতে অতি ব্যস্ততাপূৰ্ণ এখন বজাৰ আৰু ইয়াতে আৰু কিছু গ্ৰাহক আছে মই এখন দোকানৰ ভিতৰলৈ আহিবৰ কাৰণে চেষ্টা কৰিছো দাদা নতুন সমষ্টি চিচিবৰগাঁও জোনাই আৰু ধেমাজিৰ পৰা বহুকেইটা পঞ্চায়ত কাটি আনি নৱগঠিত চিচিবৰগাঁও সমষ্টিত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী হোৱাটো বিচাৰে আপুনি পাৰ্টি হোৱাটো আমিতো সদায় বিচাৰো যে ৰাইজৰ হকে কাম কৰক সেনেকে পাৰ্টি বিচাৰো কিন্তু এতিয়া যিটো পৰিস্থিতি আমাৰ চিচিবৰগাঁৱত দেখিছো এইবাৰ আমাৰ ইলেকশ্যন নহ'ব যেন বিহু যেন হ'ব যেন পাইছো মানুহ কেন্দ্ৰীয় এনেধৰণৰ ওলাইছে মানে বিভিন্ন ধৰণৰ ওলাই আছে পাৰ্টিৰ টিকট যদি নাপালে নিৰ্দলীয় হৈও খেলিম বুলি এতিয়াৰ পৰা ওলাই আছে গতিকে এইবাৰ অলপ যেন চিচিবৰগাঁও সমষ্টিটো অন্য সমষ্টিটোতকৈ অলপ ব্যক্তিগত হ'ব যেন অনুভৱ এটা হৈছো আপোনাক যদি মই সোধো যে বৰ্তমান শাসনত থকা চৰকাৰ 10ৰ ভিতৰত কেই নম্বৰ দিব আপুনি 10 নম্বৰ এইটোতো 10 নম্বৰৰ ভিতৰত মোৰ ক্ষেত্ৰত মইতো একেবাৰে মানে 50%হে দিম বুলি ভাবিছো কাৰণ কিয় 50% কমাই দিলে মানে 50% মানে কি মানে বস্তুটো বহুত জনক ওপৰত উঠাইছে বহুত জনক তললৈ নমাই দিছে কাৰণ এনেধৰণৰ বহুত কামত আলিৰ পদূলিৰ কামত অলপ ভাল লাগিছে আৰু মহিলাসকলৰ ভাল লাগিছে মহিলাসকল হ'লেও কি হ'ব নিবনুৱা সমস্যাটো আমাৰ বেছিকে ভাবিব যেন পাইছো কাৰণ কি হয় চৰকাৰে সম্পূৰ্ণ পিৰি দিয়াৰ পিছত চাউল দিয়াৰ পিছত আজি খেতি কৰিবলৈ মানুহে অৱহেলা হৈছে আজি অৰুণোদয় দিয়াৰ কাৰণে মানুহৰ অসুবিধা হৈছে ল'ৰা ছোৱালী পিৰি দিয়াৰ কাৰণে ল'ৰা ছোৱালী বেছিকে বেয়াই হৈছে উন্নতি হোৱা নাই যেন অনুভৱ এটা হৈছো মই হ'লেও সামগ্ৰিকভাৱে উন্নয়ন হৈছে মই তেওঁৰ কথাৰ পৰা গম পালো চিচিবৰগাঁও সমষ্টিটো সামগ্ৰিকভাৱে উন্নয়ন হৈছে কিন্তু উন্নয়ন হ'বলৈ এতিয়াও কিছু বাকী আছে তেওঁ কৈছে যে সঁচাকৈ চিচিবৰগাঁও সমষ্টিটো এটা বিহু টাইপ হৈছে হ'বলৈ গৈ আছে যিহেতু এইবাৰ নতুন সমষ্টি প্ৰায় প্ৰাৰ্থী প্ৰতিটো দলৰ আচলতে 10জনতকৈ ওপৰত প্ৰাৰ্থী ইতিমধ্যে সাজু হৈছে এই চিচিবৰগাঁও বিধানসভা সমষ্টিত নিজৰ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমি সময়লৈ অপেক্ষা কৰিব লাগিব কি হয় সেয়া সময়ত দেখা যাব